Hello guys, দেখিছানে ইমান টিকা ফটা ৰদত আমি ক্লাছ কৰিব গৈছো একো এফেক্টিভ নহয় কিন্তু আমি এটেন্ডেন্সৰ কাৰণে যাওঁ আৰু কান তোৰ সামাৰ ভেকেশন কি মনত আছে নে বহুত মনত পৰে সামাৰ ভেকেশন মোৰ সেই সময়টো ঘূৰাই পোৱাহেতেন নিচিনা লাগে ইয়াতো 1 জুলাইত এক দিনো বন্ধ নাই কৈছো ন উল্টা মানে 8টা পৰা 4টা 5টা 6টা লৈকে ক্লাছ ভাল লাগিছে ন মেডিকেলত আহি নাই লগা জুলাই মনটো ভাল লগা নাই বহুত কষ্ট জীৱনটোৰ বহুত কষ্ট মই এতিয়া বুজি পাইছো ডক্টৰছ বিলাকৰ ফিজ কেলে ইমান বাঢ়ি গৈছে লাহে লাহে আৰু ডক্টৰ বিলাকৰ যে আখৰটো বেয়া যে হেতু কিবা বুজি পাইছা নেকি ভালকৈ বুজি পাইছো মই ভাবিছিলো আগতে মই ডক্টৰ হলে মই হেণ্ডৰাইটিংটো একদম ধুনীয়াই থাকিব মই বেয়া নকৰো কিন্তু এতিয়া মোৰ হেণ্ডৰাইটিং মই নিজে কেনেবা বুজি নাপাওঁ মানে কৈছো আমাৰ ডাক্তৰৰ নামো ইমান মানে ধুনীয়া ধুনীয়া ন ইমান ধুনীয়া কৈছো নহয় তুমি বায়োলজিত যে আমি জিনবিলাক এইবিলাক কি নাম আছে কিবা অৰ্গানিজম পঢ়িছো যে কি নাম আছিলে এইটো যে বায়োলজিকেল নামটো আমি কি বুলি কওঁ সাইন্টিফিক নেম IUPAC নেম IUPAC নেম তাতকৈ হাৰ্ড নাম এইবিলাক গৰমত বা বাচিব আমি খাবলৈ কুঁহিয়াৰ ৰস ঠাণ্ডা হেৰি গোটেই গেং নহ'লে জীয়াই থাকিব নোৱাৰা ক্লাছৰ পৰা ডাইৰেক্ট দৌৰি আহোঁ ইয়াতে খাবলৈ আপোনালোকেও খাব গৰমত কুঁহিয়াৰ ৰস আৰু ক্লাছৰ শেষত লগ পালোঁ এখনত আৰু আমাক কেম্পাছৰ ভিতৰতে ক'লে তোমালোকে বাৰু গাৰ্লছ হোষ্টেলৰ মেছটো চিনি পোৱা নেকি আৰে য'তেই ঘৰ তাতে তাৰ ঘৰটোৰ এড্ৰেছে বিচাৰিছে আৰু মালে বস্তুৱে আমি টেম্পুখনত উঠি ল'লোঁ গাৰ্লছ হোষ্টেললৈ বুলি আজিলৈ আহিছোঁ